এইবোৰ ঘৰৰ বডিমাহ ছিঙিলোঁ আজি। খাই থাকিবলৈ হয় আৰু নিজেই লাগি আছে আৰু অলপ। ঘৰৰ পিছফালে দেখিছে জলকীয়া আমি নিকিনোৱে, প্ৰায় 12 মাহ ঘৰৰ পৰাই খাওঁ। লাগিছে এতিয়া আকৌ, এইখিনি যোৱা বছৰ ৰোৱা জলকীয়া বাৰু লাগিছে আৰু। জাতিলাও অলপ খোৱা হ'ল, এতিয়া হেৰি হৈছে আকৌ। মূলা সিঁচিছিলোঁ, অলপ খালোঁ, বাকীখিনি থাকি গ'ল। এয়া খাব নোৱাৰাখিনি ফুলি গৈছেগৈ আৰু। এয়া কণ বিলাহী বগাইছে, আকৌ জিকা দিছোঁ নতুনকৈ, ইয়াত জিকা ওলাইছে আৰু। এবাৰ এইফালে বিট দিছিলোঁ, বিট, বিলাহী, কবি ভাল নহ'লে এইখিনি। বিলাহীও ঠিক নহ'লে বোৰ এবাৰ। বহুত বেছি নলগাওঁ আমি নিজে খাই থাকিবৰ কাৰণে। জলকীয়া বীজ জলকীয়া ৰুই দিছোঁ, লফা ৰুইছিলোঁ, খোৱা হ'ল অলপ। পানী ইমান হেৰি নহ'ল যে। এইবাৰ ৰোৱা জলকীয়া এইবিলাক লাগিছে। এইফালে আৰু বিলাহী বাৰিষা খাবৰ কাৰণে এইবিলাক জলকীয়া লাগিছে আৰু এইবাৰ ৰোৱা জলকীয়া এইবিলাক। ইয়াত আছে ভাত কেৰেলা, জেং কেৰেলা দি দিছোঁ। ইয়াত ৰহৰ দালি গছ আছে, গছতে বগাবলৈ দি দিছোঁ। সেয়া কলি পেলাইছে আৰু। তিতা কেৰেলা, চৰি জেং কেৰেলা, এইটো তিতাই বাৰু জেং কেৰেলাটো। এই ভোট জলকীয়া, বীজ জলকীয়া, এই টেঙামৰা, এইটো এজোপা যোৱা বছৰ ৰোৱাই, আকৌ এবছৰ হৈছে। এইটো কিবা মেডিচিনতো খাই বুলি কয়। এইফালে চক মোৰ ঘৰৰ পিছফালে কুকুৰা কেইটামান, লোকেল কুকুৰা এৰি দিওঁ ইহঁতক দিনত। বেছি নাই বাৰু, এই ফাৰ্ম হিচাপে নকৰোঁ, এনেই ঘৰতে খাবলৈ, ডিম খাবলৈ বা মাংস খাবলৈ হ'লেও ঘৰতে এনেকৈ হয়। বহুত আছিলে কুকুৰা, এইবাৰ বেমাৰত বহুত হেৰি হ'ল। এতিয়া কুন্দুলি বগাইছে, কুন্দুলি কলি পেলাইছে আৰু জেওৰাত বগাই গৈছে গোটেই। এইবিলাকে আৰু আমাৰ লোকেল নিজৰ ঘৰ।